শ্রদ্ধার আজির সভার সভাপতি মহোদয়, মঞ্চত উপবিষ্ট সন্মানিত ভদ্ৰমণ্ডলী আৰু সভামণ্ডপত বহি থকা মোৰ আটাইতকৈ শ্ৰদ্ধাৰ সেৱাৰ্থী ৰাইজ, আপোনালোক সকলোলৈ পোন প্ৰথমে প্ৰান্তৰিক অভিনন্দন আৰু সেৱা নিবেদন কৰিছোঁ। আজি শ্বহীদ দিৱসৰ এই পবিত্ৰ স্মৃতিত, পবিত্ৰ ক্ষণত নাথযোগী সম্প্ৰদায়ৰ যিসকল বীৰ বীৰংগনাই দেশ আৰু স্বজাতিৰ হকে নিজকে আত্মবলিদান দিলে, সেইসকল বীৰ বীৰংগনা শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সেইসকল শ্বহীদৰ পুণ্যাত্মাই স্বৰ্গত শান্তিৰে বসতি কৰে। ৰাইজ, আজি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মই আপোনালোকৰ কিছু জানা অজানা নাথযোগী সম্প্ৰদায়টোৰ কথা আৰু সম্প্ৰদায়টোৰ ওপৰত মোৰ নিজস্ব কিছু চিন্তাধাৰাৰ বাবে ভাৱ বিনিময় কৰিব খুজিছোঁ, শ্বেয়াৰ কৰিব খুজিছোঁ। মই সভাপতি মহোদয়ক অনুৰোধ জনাম যাতে মোৰ কথাখিনি ক'বলৈ তেখেতে 25 মিনিট সময় তাৰ অনুমোদন দিয়ে। ধন্যবাদ। ভাৰতবৰ্ষ আৰু অসমৰ আৰ্য সভ্যতাৰো আগৰ এটি প্ৰাচীনতম আৰু উচ্চ বিচাৰধাৰাৰে সমৃদ্ধ বিশাল উচ্চ বিচাৰধাৰাৰে সমৃদ্ধ নাথযোগী সম্প্ৰদায়ৰ বিষয়ে মই কোনখিনি জাগাৰ পৰা পাতনি মেলিম, আচলতে মই দ্বিধাগ্ৰস্ত হৈছোঁ। তথাপি মোৰ মনত উদ্ৰেক হোৱা জাতিটোৰ কিছুমান যোগাত্মক আৰু কিছুমান বিয়োগাত্মক অতীতৰ ইতিহাস, সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ দিনৰ ৰূপৰেখাৰ ওপৰত কিছু কথা আলোকপাত কৰিব খুজিছোঁ। মোৰ কথাখিনিয়ে যদি সভা মণ্ডপত উপস্থিত থকা প্ৰতিগৰাকী চিন্তাশীল অন্তৰত কিছু হ'লেও চিন্তাৰ খোৰাক যোগাব পাৰে, তেতিয়াহ'লে মই ধাৰণা কৰিম যে মোৰ কথাখিনিৰ ক'ৰবাত নহয় ক'ৰবাত যুক্তিযুক্ততা আছে, আৰু তেতিয়াই মই অনুভৱ কৰিম যে মোৰ বক্তব্যটো সফল হৈছে। সংস্কৃতত এটা শ্লোক পঢ়িছিলোঁ, নাধ্ৰী নাথ্ৰিয়া পতা হৰ্ষযা শ্ৰীতি পাণিনি। এই সংস্কৃত শ্লোকটিৰ অৰ্থ হ'ল, য'ৰ পৰা ঐশ্বৰ্য প্ৰাপ্তি হয়, য'ৰ পৰা কল্যাণ প্ৰাপ্তি হয়, আৰু যিয়ে আশীৰ্বাদ দিব পাৰে, এই হেনো নাথ। এই সংস্কৃত শ্লোকটিৰ যদি আমি সত্যাসত্য স্বীকাৰ কৰোঁ, এই নাথ জাতিটো কিন্তু এলাপেচা জাতি নহয়। আপোনালোকে চিন্তা কৰক, ঐশ্বৰ্য বিভূতি কোনে দিব পাৰে, কল্যাণ কোনে কৰিব পাৰে, আশীৰ্বাদ কোনে দিব পাৰে? সেই স্বয়ং নেদেখাজনেহে দিব পাৰে, স্বয়ং প্ৰভুৱেহে দিব পাৰে। তেতিয়াহ'লে আমাৰ জাতিটোক স্বয়ং ভগৱানৰ লগত তুলনা কৰা হৈছে। সেইকাৰণে মই নিজক লৈ গৌৰৱবোধ কৰোঁ যে মই এজন নাথযোগীৰ সন্তান। পৃথিৱীৰ শ্ৰেষ্ঠ দেৱতা দেৱানীদেৱ মহাদেৱ যিটো জাতিৰ আদি গুৰু, যিটো জাতিৰ পূৰ্বপুৰুষ, তেনে এটি জাতিৰ সন্তান হোৱাটো মই কোনো পূৰ্বজন্মৰ পুণ্যৰ ফল বুলি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে মই স্বাভিমানী, সেইকাৰণে মই আত্মগৌৰৱী, সেইকাৰণে মই জাত্যাভিমানী। আমি পৃথিৱীৰ
এনে এটি জাতি যিটো জাতিয়ে আনৰ কাৰণে বিসৰ্জন দিয়ে, আনৰ কাৰণে উৎসৰ্গা কৰে, কিন্তু নিজে ভোগৰ প্ৰতি লালায়িত নহয়। যিটো জাতি ত্যাগৰ চৰম নিদৰ্শনকাৰী জাতি, যিটো জাতি শান্তিৰ ওপৰত শান্তি প্ৰিয় জাতি, যিটো জাতিয়ে দেশ আৰু দহৰ হিতৰ কাৰণে নিজকে আত্ম বলিদান দিব পাৰে, তেনে এটি জাতিৰে ময়ো গৰ্বিত সন্তান। আৰু সেয়েহে মই স্বাভাৱিকতেই আত্মাভিমানী। কোনো এজনে মোক ক'ব খোজে যে তই অহংকাৰী, তই আত্মগৌৰৱী, তই স্বাৰ্থপৰ, মই নতশিৰে স্বীকাৰ কৰিম যে হয়। জাতিটোৰ পূৰ্বপুৰুষৰ গৰিমাৰে মই মণ্ডিত কাৰণে, জাতিটোৰ স্পন্দনেৰে মই স্পন্দিত কাৰণে, জাতিটোৰ কল্যাণৰ স্বাৰ্থত, হিতৰ স্বাৰ্থত মই অহংকাৰী হ'ব পাৰোঁ, আত্মগৌৰৱী হ'ব পাৰোঁ, স্বাৰ্থপৰ হ'ব পাৰোঁ। আৰু ইয়াতকৈ যদি কিবা বেয়া বিশেষণেৰে মোক কোনোবাই তিৰস্কাৰ কৰিব খোজে, মই হাঁহি মুখে মানি ল'বলৈ প্ৰস্তুত। ৰাইক ভাল পাওঁ বুলিৰে আনো ৰাইক জানুহীন কৰাটো বুজাব। ৰাইক ভাল পাওঁ বুলিলেই আনৰ আইক ক্ষীণ কৰাটো নুবুজায়। মই এজন নাথযোগী সম্প্ৰদায়ৰ ব্যক্তি হিচাপে, এজন যুৱক হিচাপে মোৰ নিজৰ সম্প্ৰদায়টোক মই ভাল পোৱা মানে এইটো নহয় যে মই কেওট কলিতা, বড়ো, ৰাভা, গণক, ব্ৰাহ্মণ, কোচ, ৰাজবংশী, আদিবাসী ইত্যাদি জনগোষ্ঠীক বেয়া পাওঁ। মই এজন নিভাঁজ অসমীয়া হিচাপে মোৰ স্বাভাৱিকভাৱে অসমীয়া প্ৰীতি থাকিলেও এইটো নহয় যে মই মাৰাঠী বা ৰাজস্থানীজনক বেয়া পাওঁ, নতুবা বিহাৰীজনক ঘৃণ কৰোঁ। আমি সমাজত সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব লাগিব, কিন্তু তাৰ পিছতো মই বিশ্বাস কৰোঁ যে সকলোৱে নিজৰ ভৰিৰ তলুৱাৰ মাটিডোখৰ চিনি পাব লাগিব। সকলোৱে নিজৰ পিতৃ মাতৃক, নিজৰ গাঁওখনক, নিজৰ অঞ্চলটোক, নিজৰ সম্প্ৰদায়টোক, জাতিটোক চিনি পাব লাগিব। তেতিয়াহে ইজনে সিজনক বুজিবলৈ, জানিবলৈ, সমাজত আগবাঢ়ি যাবলৈ সহজ হ'ব। মই ভাবোঁ যিয়ে নিজৰ পিতৃ মাতৃক চিনি নাপায়, বংশ পৰিচয় নাজানে, নিজৰ সম্প্ৰদায়টোক চিনি নাপায়, নাইবা নিজৰ জাতিটোৰ প্ৰতি উদাসীন হয়, তেখেত যাৰ সন্তানৰে লেখীয়া হ'ব, নহয় কোনো নীতিহীন পথৰ লক্ষ্যভ্ৰষ্ট প্ৰতিকৰ সমতুল্য ব্যক্তি হ'ব। মই আগতেই উল্লেখ কৰিছোঁ যে ভাৰতৰ প্ৰাচীনতম জনগোষ্ঠীসমূহৰ ভিতৰত আমিও এটা অন্যতম জাতিসত্তা। আমি গৌৰৱেৰে ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত নাথযোগী সম্প্ৰদায়ে অতি দক্ষতাৰে, প্ৰভুত্বতাৰে ৰাজনৈতিক, বৌদ্ধিক আৰু সামাজিক দিশত কাৰ্য ৰূপায়ণ কৰি আছে। ভাৰতৰ আটাইতকৈ বিশাল প্ৰদেশ, আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে মুখ্যমন্ত্ৰী ৰূপে এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে, আৰু ভৱিষ্যতৰ দিনত তেখেত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তৰসূৰী বুলি তেখেতৰ নাম চৰ্চিত কৰিছে। কিন্তু অতিকে পৰিতাপৰ কথা যে এটা শতিকা গৰকা, ঐতিহ্যমণ্ডিত, মহিমামণ্ডিত, গৰিমামণ্ডিত এটা বিশাল উচ্চ বিচাৰধাৰাৰ জনগোষ্ঠী হোৱাৰ পিছতো বিশেষকৈ অসমত আমি এক অভিশপ্ত জাতিসত্তালৈ পৰিণত হৈছোঁ। নাথৰ স্বকীয়তা, নাথৰ স্বাভিমান যেন আমি ক'ৰবাত হেৰুৱাই পেলাইছোঁ। এই স্বজাতিপ্ৰাণ ব্যক্তিসকল, নাথ শব্দের আভিধানিক অর্থ আপনারা কি জানেন? নাথ শব্দের আভিধানিক অর্থ হল প্রভু। নাথ শব্দের আভিধানিক অর্থ হল গরাকি।
নাথ শব্দের আভিধানিক অর্থ অধিকারী, নাথ শব্দের আভিধানিক অর্থ রক্ষক বা স্বামী। কিন্তু সাম্প্ৰতিক সময়ত বিশেষকৈ অসমত যেনি অৰ্থহীনত্ব হৈ পৰিল। আমি যেন মিছা আত্মসন্তুষ্টি লৈ নিজকে ফাঁকি দি আছো। আমি হব পাৰিছো জানো প্ৰকৃত নাথ? আমি হব পাৰিছো জানো প্ৰভু? আমি হব পাৰিছো জানো গৰাকী? আমি হব পাৰিছো জানো অধিকাৰী, ৰক্ষক বা স্বামী? নাই পাৰা নাই, কিন্তু আছিলো। আমি অতীতত এনেই এটি জাতি আছিলো, যিটো জাতি বিভিন্ন জেগাৰ পৰা প্ৰবচিত হৈ হাবি জংঘল চাফা কৰি নানান অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি স্কুল কলেজ স্থাপন কৰি অশিক্ষিতজনক শিক্ষিত কৰিলো। কিন্তু বিধিৰ কি বিড়ম্বনা, আজিৰ দিনত আমি নিজে অশিক্ষিত হৈ গলো। আমি অতীতত এনে এটি জাতি আছিলো, যিটো জাতিয়ে ঐজ্ঞানিক জ্ঞানৰ পোহৰ বিলাই দিলো, কিন্তু আজি নিজে অজ্ঞান আন্ধাৰত বিলীন হৈ গলো। আমি অতীতত এনে এটি জাতি আছিলো, যিটো জাতিয়ে সকলো জাতি জনগোষ্ঠীকে লগত লৈ ঐক্য সংহতিৰ শ্লোগান গালো, কিন্তু অইনে আজি আমাক সাম্প্ৰদায়িকভাৱে অৱহেলা কৰি আমার সরলতা, আমার নিষ্ক্রিয়তা, আমার স্বজাতি বিরোধী স্থিতি আমার এটা সুখিত আর আখিত জাতিলৈ ৰূপান্তৰ কৰিল। সেই যে অতীতত আমি অজ্ঞানিক জ্ঞান দিছিলো, অশিক্ষিতক যে শিক্ষা দিছিলো, এইসকল আজি আমাৰ গৰাকী হ'ল, এইসকল আজি আমাৰ স্বামী হ'ল, এইসকল আমাৰ আজি ৰক্ষক বা অধিকাৰী হ'ল। আমি নাথৰ পৰা, গৰাকীৰ পৰা, অধিকাৰীৰ পৰা বহু তললৈ নামি আহিল। এটা অজেয় শক্তিৰে শক্তিমান পৰাক্ৰমী জাতি হোৱাৰ পিছতো আমি ৰণক্ষেত্ৰত নমাকৈ পৰাজিত সৈনিকৰ দৰে আত্মসমৰ্পণ কৰিম। এয়াই হ'ল আমাৰ জাতিটোৰ বিড়ম্বনা। পিছে ৰাইজ, আজিৰ সময়ৰ আহ্বান, কোনো জাতি বা জনগোষ্ঠী ৰাজনৈতিকভাৱে সচেতন নহ'লে কোনেও নিজৰ অস্তিত্ব বজাই ৰখাটো প্ৰায় অসম্ভৱ। কিন্তু ৰাজনৈতিকভাৱে আমি ক'ৰবাত বহু দূৰ পিছুৱাই গ'লো। আচলতে আমি আনৰ কাৰণে এটা সমৰ্পণ কৰা জাতি যে, আনৰ কাৰণে এটা ত্যাগ কৰা জাতি যে, হয়তো সেইকাৰণে মই আগতেই দোহাৰিছোঁ যে জাতিটোৱে আনৰ কাৰণে বিসৰ্জন দিয়া উৎসৰ্গা কৰে, কিন্তু নিজে ভোগৰ প্ৰতি লালায়িত নহয়। আমাৰ সৰলতাক সমাজৰ এটা স্বামী দুৰ্বলতা বুলি ধৰি ল'লে, সমাজৰ এটা স্বামী আমাক দুৰ্বলতা বুলি ধৰি ল'লে, নিজে টানি আজৰি নোপোৱা জাতিটোক ৰাজনৈতিকভাৱে বহুত বেছি শোষণ কৰা হ'ল। আজিও ইতিহাসের ন্যায় কয়, এই ভারতের স্বাধীনতা আন্দোলনত নাথযোগী সম্প্রদায়ের প্রভূত বৰঙণি আছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম মন্ত্ৰেৰে উৎপত্ত হৈ ঢেকীয়াজুলি থানাৰ মুধচৰ পৰা ব্ৰিটিছ পতাকা ইউনিয়ন জেক দলিয়াই পেলাবলৈ যাওঁতে আমাৰ সম্প্ৰদায়টোৰ তিনিজনকৈ বীৰ বীৰংগনা মনবৰ নাথ, কহলি দেৱী, কুমলী দেৱী নামৰ তিনিগৰাকী বীৰ শ্বহীদে ব্ৰিটিছ পুলিচৰ বৰ্বৰ গুলীচালনাত নিথৰ হৈ শ্বহীদ হৈছিল। একেই ব্ৰিটিছৰ আমোলত অবিভক্ত দৰং জিলাৰ পতৰুঘাটত 1894 চনৰ 28 জানুৱাৰীত হোৱা কৃষক বিদ্ৰোহত ব্ৰিটিছ পুলিচৰ বৰ্বৰ গুলীচালনাত নিহত হোৱা 140 গৰাকী বীৰ কৃষক শ্বহীদৰ ভিতৰত 28 গৰাকী শ্বহীদে আমাৰ নাথযোগী সম্প্ৰদায়ৰ আছিল। তাৰ পৰৱৰ্তী কালছোৱাত 1980ৰ দশকত অদৌ অসম ছাত্ৰ সন্থাৰ
বিদেশী বহিষ্কাৰ আন্দোলনতো শ্বহীদ হোৱা 55 গৰাকী শ্বহীদৰ ভিতৰত 140 গৰাকী শ্বহীদে আমাৰ নাথ সম্প্ৰদায়ৰ আছিল। আই ভাৰতক ৰক্ষা কৰিবলৈ, অসমীয়া অস্তিত্ব ৰক্ষা কৰিবলৈ জাতিটোৱে অশেষ ত্যাগ স্বীকাৰ কৰিলে। স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজকে আত্মবলিদান দিলে। কিন্তু পৰিণামত আমি কি পালো? আমাৰ কি হল? আনকি ভাৰতৰ সেই স্বাধীনতা আন্দোলনত বীৰত্বেৰে প্ৰাণ আহুতি দিয়া শ্বহীদ কেইজনকো সংশ্লিষ্ট মহলে যথোচিত সন্মানেৰে সন্মানিত নকৰিছে। যিটো সময়ত বীৰ ভগত সিং, বীৰ কুশল কোঁৱৰ, বীৰ মুকুন্দ কাকতি, বীৰাংগনা কনকলতা বৰুৱা, পিয়লি ফুকনক যথোচিত মৰ্যাদাৰে সন্মানিত কৰা হল, সকলোৰে দ্বাৰা সমাদৃত হল। কিন্তু আমাৰ মনবৰ নাথ কুমলী দেৱী, কুশলী দেৱীক লুকুৱাই ৰখা হল। কি তাৰ মানে তেখেতসকল নাথ যোগী সম্প্ৰদায়ৰ হোৱাটোৱেই অপৰাধ আছিল নেকি? আজিৰ প্ৰজন্মক তেখেতসকলৰ কথা সুধিলে আচল কথাটো ওলাই পৰিব, তেখেতসকলক কিমানজনে জানে? অদৌসম ছাত্ৰ সন্থাৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সমাপ্তিৰ পিছত সকলোৱে অন্যায়ভাৱে লুটি পুতি খালে। কিন্তু নিজৰ বুকুৰ কেঁচা তেজেৰে জননীৰ পূজা কৰা চৰম ত্যাগী এই সম্প্ৰদায়টোক দিলে কি? না কাৰোবাক বিধায়কৰ পদত মনোনীত কৰিলে, না কাৰোবাক সাংসদ বনালে, না কাৰোবাক মন্ত্ৰিত্ব দিলে, না কোনোবাক উচ্চ পদস্থ বিষয়াৰ পদবীত মকৰল কৰিলে। হাই হাই, মানুহ ইমানো স্বাৰ্থপৰ হ'ব লাগেনে? যিটো জাতি আই ভাৰতক ৰক্ষা কৰিবলৈ অশেষ ত্যাগ স্বীকাৰ কৰিলে, আই অসমীৰ অস্তিত্ব ৰক্ষাৰ বাবে সৰ্বোচ্চ বলিদান দিলে, তেনে এটি জাতিকে আটাইতকৈ বেছি প্ৰতাৰণা কৰা হ'ল, প্ৰবঞ্চিত কৰা হ'ল। আমি সদায় আনৰ বহতীয়া হৈয়ে থাকিলোঁ ৰাইজ, আনৰ বহতীয়া হৈয়ে থাকিলোঁ। কোনোবাই উঠ বুলিলে উঠিলোঁ, বহ বুলিলে বহিলোঁ। এয়াই যেন আমাৰ হৈ পৰিলে জাতিটোৰ সংস্কৃতি। যেন কোনোবাই দয়া কৰিলেহে আমি খাব পাম, কোনোবাই কৃপা কৰিলেহে আমি যেন জীয়াই থাকিম। রাইজ, আমার কি কোনো অস্তিত্ব নাই? আমার কি কোনো স্বাভিমান নাই? এটা শতিকাগৰকা 40 লক্ষ জনতাৰ বিশাল জনগোষ্ঠী হোৱাৰ পিছতো আমি সদায় শাসিত আৰু শোষিত হৈয়ে থাকিম নেকি? আমি কোনোদিনেইতো জাতিদ্ৰোহ কৰা নাছিলোঁ, আমি কোনোদিনেইতো ৰাষ্ট্ৰদ্ৰোহ কৰা নাছিলোঁ, আমি কোনোদিনেইতো নাগালেণ্ড, কাৰ্বিলেণ্ড, আহোমলেণ্ড, বড়োলেণ্ডৰ দৰে যুগিলে নগিয়ে চৰা নাছিলোঁ। আমি সদায় মূল সুঁতিৰ লগত থাকি ভাল ভাৰতীয়, ভাল অসমীয়া হৈয়েই থাকিব খুজিছিলোঁ। তেতিয়াহ'লে কোনো অজাত শত্ৰুৱে আমাক বাৰে বাৰে ঠগিছে কিয়? আমাক বাৰে বাৰে কিয় প্ৰবঞ্চনা কৰা হৈছে, প্ৰতাৰিত কৰা হৈছে? ৰাইজ, আমি এনেকে বহি থাকিলে নহ'ব। আমি ৰাজনৈতিকভাৱে সচেতন নহ'লে সদায় অইনে আমাৰ মূৰত কঁঠাল ভাঙি খাই থাকিব। যিটো সময়ত আমাৰ জনসংখ্যাৰ পৰিসংখ্যাই কয় আমি সুসংগঠিত হ'লে অকলে বিধানসভালৈ আমি ৬-৭ জন প্ৰতিনিধি